ভৰ দুপৰীয়া কলিয়াবৰৰ এখন পথাৰৰ মাজত থকা এটা টিউবেলৰ পানী খালোঁ আৰু এয়া শনি মন্দিৰৰ প্ৰসাদ। আজিৰ দিনটো সঁচাকৈ আছিল বহুত বিশেষ। নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱা 5টাত উঠিলোঁ। এই 5টা এতিয়া 6টা বাজিলে। এঠাইলৈ যাওঁ। 5টাত উঠি পূজা কৰিলোঁ। পূজা কৰি পেলাই মায়ে ৰুটি বনাই দিলে। ৰুটি চব্জি লৈ পেলাই এতিয়া খালোঁ। খাই এতিয়া যাত্ৰা আৰম্ভ কৰোঁ আমি কলিয়াবৰলৈ। কলিয়াবৰ যাওঁ ৰাতিপুৱা 6টাত আৰু এতিয়া যাত্ৰাটো আৰম্ভ কৰোঁ ব'লক। এনেদৰেই গান শুনি যাত্ৰা হ'ল কলিয়াবৰলৈ আৰু বাটত দাদাক মনত পেলাই যাত্ৰা আৰম্ভ আৰু আহি পালোহি ভৰালী নামঘৰ। ভৰালী নামঘৰ বুলি ক'লে সকলোৱে চিনি পায়। ইয়াতে তেল ল'লোঁ। আচলতে নামঘৰত মোৰ সোমোৱা নহ'লে, ওচৰৰ পৰা চাকি জ্বলাবলৈ তেল ল'লোঁ। আমি আহিছিলোঁ আচলতে বেলেগ এঠাইত আৰু এই জেগাৰ পৰাই আমাৰ আকৌ যাত্ৰা আৰম্ভ হ'ল আৰু যাত্ৰা পথত কলিয়াবৰৰ সেই গাঁৱৰ পৰিৱেশবিলাক বৰ সুন্দৰ। এখন গাঁৱৰ মাজেদি আহিলোঁ। সেউজীয়া পৰিৱেশ। ৰাতিপুৱা 7টামান বজাৰ পৰিৱেশ। এইটো 7টাৰ পৰা 7:30টাৰ পৰিৱেশ আৰু এই গাঁৱৰ মাজেদি আহি এভাগ ধুনীয়া কালী মন্দিৰ, লগতে আছে শিৱ মন্দিৰ আৰু আমাৰ খলাবন্ধাৰ পৰা ভিতৰৰ এভাগ শনি মন্দিৰ, তালৈ আহি আছোঁ। কালী মন্দিৰ আছে, ইয়াতে শনি মন্দিৰ আছে আৰু শিৱ মন্দিৰ আছে, দেখুৱাই আছোঁ। মন্দিৰ আৰু কালী মন্দিৰ, এই ভাগ আছে শনি মন্দিৰ পথাৰৰ মাজত। এতিয়া ইয়ালৈ আহি আছোঁ। এই ভাগ মন্দিৰ ভাগ যিখিনি পৰম্পৰাগত মই ভাবি যোৱা নিয়ম, সেইখিনি শনিদেৱক আগবঢ়ালোঁ আৰু নিয়ম নীতিখিনি কৰিলোঁ আৰু তাৰে এটা ভিডিঅ' সংৰক্ষণ কৰিলোঁ। আৰু কলিয়াবৰৰ এই নিজান পৰিৱেশত শনি মন্দিৰ ভাগ আছে। সঁচাই বৰ সুন্দৰ আৰু পৰিৱেশটো চাওকচোন, কিমান ধুনীয়া এটা পৰিৱেশ। পথাৰখনৰ মাজত মানে মনটো শান্ত হৈ যোৱা এটা পৰিৱেশ। বৰ ভাল পালোঁ। আৰু এয়া প্ৰসাদ, আৰু সঁচা কথা ক'বলৈ গ'লে মই দুবাৰকৈ প্ৰসাদ খালোঁ। ইমান ধুনীয়া প্ৰসাদ ভাগ, যেন সৰগৰ পৰা কোনোবাই আহি দিছে। বৰ ভাল লাগিলে। আৰু এনেদৰে আমি পূজা পাঠ কৰি টিউবেলৰ পানী খাই বহুত দিনৰ মূৰত এনেকৈ পানী খালোঁ। বহুত সৰুতে আচলতে খুব টিউবেলৰ পানী খাইছিলোঁ আমি। সকলো নিয়ম নীতি কৰি আমাৰ নগাঁও পালোহি। চালত আহিছে একদম ডেকা লোৱা পিক আপ কৰিবলৈ আহি গৈছোঁ নগাঁও। আৰু প্ৰত্যেকবাৰৰ দৰেই উজনি যাত্ৰা কৰিলে আমি ইয়াত সোমাওঁৱেই। এইবাৰ কলিয়াবৰৰ পৰা উভতি অহাৰ ৰাস্তাত ইয়াত সোমালোঁ আৰু এই পৰঠাটো খাই মই খুব ভাল পাওঁ। আমি সকলোৱে পৰঠা খালোঁ আৰু পৰঠা বনোৱা ষ্টাইলটোৱে বহুত বেলেগ। আপোনালোকে ইয়াত খাই নাই বাৰু জনাবচোন।